নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 92.19% উত্তীৰ্ণৰে বিজ্ঞান শাখাৰ চমক। কলা আৰু বাণিজ্য শাখাৰ ফলাফল আশাব্যঞ্জক। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি কলা বিজ্ঞান বাণিজ্য শাখাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ছাত্ৰ ছাত্ৰীসকলে। ফলাফল মতে কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 1,56,107 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 29,487 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, 52,944 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু 47,893 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। 1,56,107 গৰাকীৰ ভিতৰত মুঠ 1,30,324 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত এয়া আছিল 83.48%। বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা মুঠ 15,199 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 5,018 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, 5,186 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু 3,060 গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। 15,199 গৰাকী অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ 13,264 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত এয়া আছিল 87.27%। আনহাতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ 33,534 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 2,171 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, 9,833 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু 911 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। 33,534 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ 30,915 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত এয়া আছিল 92.19%। পৰৱৰ্তী খবৰ পুৱাই কামাখ্যাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক দিলে অভিনন্দন। সোমবাৰে পুৱাই মা কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। অম্বুবাচী মেলা সুকলমে হৈ যোৱাৰ লগতে সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বান পৰিস্থিতিৰ মাজতে যথেষ্ট সংখ্যক ভক্ত অহাৰ লগতে কামাখ্যা দেৱালয়ক লৈ পৰিকল্পনা কৰা হ'ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। আনহাতে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জনাইছোঁ। এই পৰীক্ষাত সফল হোৱা সকলেও ভৱিষ্যতলৈ নিজক গঢ় দিয়াত সদায় যত্নপৰ হৈ থাকিব। তেওঁলোকে আগুৱাই গৈ নিজৰ পিতৃ মাতৃৰ লগতে আমাৰ ৰাজ্যখনলৈ সদায় সুনাম কঢ়িয়াই আনিব। ব্যক্তিগত বিদ্যালয়ৰ লগত আমাৰ চৰকাৰী বিদ্যালয়ক তুলনা কৰিলে নহ'ব, কাৰণ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম। ব্যক্তিগত বিদ্যালয়ৰ ভাল ৰিজাল্ট হোৱা সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে বন্যাত্মক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে কাম হাতত লৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। পৰৱৰ্তী খবৰ এই ছাত্ৰজনলৈ আপোনালোকে ভালদৰে মন কৰক। এই ছাত্ৰজনৰ নাম হৈছে ধৃতিৰাজ বাস্তৱ কলিতা। ধৃতিৰাজ বাস্তৱ কলিতাই 2020 বৰ্ষত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম হৈছিল আৰু এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত শীৰ্ষত উজলিল। ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা। দৰঙৰ দেওমৰনৈ HS স্কুলৰ ধৃতিৰাজে লাভ কৰিছে মুঠ 491 নম্বৰ। উল্লেখযোগ্য যে 2020 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ধৃতিৰাজ বাস্তৱ কলিতাই। সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিলে ধৃতিৰাজে। ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী শিক্ষাগুৰু হোৱাৰ লক্ষ্য বান্ধি লৈছে ধৃতিৰাজ বাস্তৱ কলিতাই। IITৰ অধ্যাপক হোৱাৰ আশা মনত পুখি ৰাখিছে ধৃতিৰাজে। আনহাতে এই আনন্দৰ মুহূৰ্তত ধৃতিৰাজৰ মাতৃয়ে কয় যে ভৱিষ্যতে তেওঁ এজন সুনাগৰিক হোৱাৰ কামনা কৰিছোঁ। আজি যিদৰে মানুহে ধৃতিৰাজক চিনি পাইছে ভৱিষ্যতে যাতে মানুহে চিনি পায় তাৰে কামনা কৰে মাতৃয়ে। আনহাতে নিজৰ এই সফলতাক লৈ ধৃতিৰাজ বাস্তৱ কলিতাই কয় যে সৰ্বোচ্চ উজাৰি অধ্যয়ন কৰিলে ভাল ৰিজাল্ট আহিবই, কষ্ট কৰিলে ফল পাবই। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট,
যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই বছৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰীসকলক দিয়া হ'ব স্কুটি, কিন্তু কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব স্কুটি। স্কুটি দিয়াৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা। এক নিৰ্দিষ্ট কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হ'ব স্কুটি দিবৰ বাবে। স্কুটি দিয়া সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীক স্কুটি দিয়াৰ প্ৰসংগত ডাঙৰ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। প্ৰথম বিভাগত উত্তীৰ্ণ হ'লেই নাপাব স্কুটি। স্কুটি দিয়াৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা। এক নিৰ্দিষ্ট কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰা হ'ব স্কুটি দিবৰ বাবে। এই প্ৰক্ৰিয়াৰ আধাৰতহে ছাত্ৰীসকলক স্কুটি দিব অসম চৰকাৰে। শিক্ষামন্ত্ৰী অনুজ পেগুৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ঘোষণা কৰা অগ্নিপথ আঁচনি বাতিলৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী। শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্বেচ্ছাচাৰী ৰাজ আৰম্ভ কৰিছে। সীমাহীন জনবিৰোধী আইন আৰু আঁচনি গ্ৰহণ কৰি হিটলাৰী শাসন চলোৱা গেৰুৱা দল আৰু চৰকাৰে শেহতীয়াভাৱে দেশ আৰু ৰাষ্ট্ৰৰ নৱ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা আৰম্ভ কৰিছে। গেৰুৱা দলৰ চৰকাৰৰ এনে মাতব্বৰীৰ ভূমিকা মানি লোৱা নহ'ব। এই মন্তব্য ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ। ঘিলামৰা ব্লক কংগ্ৰেছ সমিতি আৰু বগীনদী ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত সোমবাৰে দুপৰীয়া গণতান্ত্ৰিক সত্যাগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰি এখন প্ৰতিবাদী সভাত এই মন্তব্য কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই। চেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কথা আৰু কামৰ সাদৃশ্য নথকা এজন মিছলীয়া প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ সবল বিৰোধিতা কৰি ঢকুৱাখনা নগৰৰ গান্ধী ময়দানৰ সন্মুখত দুপৰীয়া 10 বজাৰ পৰা বিয়লি 1 বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। স্বেচ্ছাচাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গো বেক, স্বদেশ আৰু স্বজাতিৰ শত্ৰু বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদীৰ মাতব্বৰী শাসন বন্ধ কৰক, অগ্নিপথ আঁচনি বাতিল কৰক, অগ্নিপথ আঁচনিৰ নামত যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, দেশৰ সাৰ্বভৌমত্বক লৈ নিৰ্লজ্জ হেতালি খেলা বন্ধ কৰক, নৱপ্ৰজন্মক অগ্নিপথ আঁচনিৰ জৰিয়তে অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া বন্ধ কৰক, নিবনুৱাৰ ভৱিষ্যত ধ্বংসকাৰী অগ্নিপথ আঁচনি তৎকালে বাতিল কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলীত বহু সময় ধৰি উত্তাল কৰি ৰাখে। পৰৱৰ্তী খবৰ, চাকৰি লাগে যদি বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়ক। মেট্ৰিক পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ আহ্বান ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। কলা শাখাৰ পৰিৱৰ্তে বিজ্ঞান আৰু বাণিজ্য শাখাত সুবিধা বেছি। মেট্ৰিক পাছ কৰি বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ আহ্বান শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। বিজ্ঞান আৰু বাণিজ্য শাখাত চাকৰি বাকৰিৰ ক্ষেত্ৰত সুবিধা বেছি। বিজ্ঞানত পঢ়িবলৈ সাহস কৰক ছাত্ৰ ছাত্ৰীসকলে। বাণিজ্য শাখাত পঢ়িবলৈও সাহস কৰক শিক্ষাৰ্থীসকলে। অসমৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ গুণগত মানদণ্ড বৃদ্ধি কৰিব চৰকাৰে। বিজ্ঞান শাখাত পঢ়িবলৈ চেষ্টা নকৰে অসমৰ ছাত্ৰ ছাত্ৰীয়ে। এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰে। ৰাজ্যত 1,12,000 আসনৰ ভিতৰত মাত্ৰ 33,000 আসনহে ভৰ্তি হয় বিজ্ঞান শাখাত। বহু মহাবিদ্যালয়ত বিজ্ঞানৰ আসন খালী থাকে অসমত। এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰে।